মৰিগাঁৱত অসম দৰ্শন আঁচনিৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুৰ্নীতি। গেৰুৱাত একেটা নামঘৰৰ নামতেই দুখন নিৰ্মাণ সমিতি দেখুৱাই লুণ্ঠন, দুখন আঁচনিৰ ধন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ নিজ প্ৰাথমিকতে এই দুৰ্নীতি। ঘৰতে বহি গঠন কৰিলে নিৰ্মাণ সমিতি। অসম দৰ্শন আঁচনিৰ বাবে বিভাগীয়ভাৱে সাহায্যৰ বাবে নামঘৰৰ তালিকা প্ৰস্তুত কৰা হৈছিল। ইয়াৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দাবী লৈ সঁহাৰি দি সংঘৰ তৰফৰ পৰাও এখন তালিকা দিয়াৰ সুবিধা প্ৰদান কৰিছিল চৰকাৰে। সেই অনুসৰি গভৰ্ণমেণ্ট ফিনান্সিয়েল চেংচনড লেটাৰ FS/14 2020-2021 I-145 DTD 22/10/2020 and number FS/14 2020-2021 I-277 DTD 21/12/2020 জৰিয়তে 56টা নামঘৰৰ বাবে 1,12 লাখ পুঁজি মুকলি কৰি দিছিল লাহৰীঘাট সমষ্টিত। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ তত্বাৱধানত প্ৰস্তুত কৰা 23টা নামঘৰৰ আন এখন তালিকাৰ গভৰ্ণমেণ্ট ফিনান্সিয়েল চেংচনড লেটাৰ নম্বৰ FS/14 2020 I-145 DTD 22/10/2020 and FS/14 2020 459 DAT 5/220221 যোগে জিলাখনৰ লাহৰীঘাট সমষ্টিত মুকলাই দিয়ে 57,50,000 পুঁজি। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰস্তুত কৰা তালিকাতেই দুৰ্নীতি। 23টা নামঘৰৰ তালিকাৰ প্ৰথমতে থকা বাবুল বৰা প্ৰাথমিকৰ গেৰুৱাহাটী সংঘৰ গেৰুৱাহাটী শংকৰ মাধৱ একশৰণ নামঘৰটোহে আছে ক্ষেত্ৰত। 2 নম্বৰত থকা নিজ গেৰুৱা শংকৰ মাধৱ আঞ্চলিক শাখাৰ কোনো নামঘৰেই নাই। এই শাখাটোৱে তালিকাত প্ৰথমতে উল্লেখ কৰা নামঘৰটোকে ব্যৱহাৰ কৰে সকলো ক্ষেত্ৰত। এতিয়া নামঘৰৰ নামত এটা আঁচনি আৰু আঞ্চলিকৰ নামত এটা আঁচনিৰে বক্ৰপথেৰে সৰকালে দুটাকৈ আঁচনি। ভকতেই ফাদিল কৰিলে বাবুল বৰাৰ কীৰ্তি। ধন উভতাই নিয়াৰ ভাবুকি বাবুল বৰাৰ। শংকৰ মাধৱ নামঘৰ সেইটো নামত এটা আহিছে আৰু 2 নম্বৰ আঁচনিটো আহিছে আপোনাৰ নিজ গেৰুৱা শংকৰ মাধৱ আঞ্চলিক নামঘৰ। এই দুটা নামত নামাকৰণ হৈ পেলাই দুটা আঁচনি আহিছে। বাবুল বৰাই কৈছে এইখিনি। এটা কথা জানিব বিচাৰিছোঁ এতিয়া যে বাবুল বৰাই দিওঁতা কি আৰু নিওঁতা কি? তেওঁ ইমানখিনি অধিকাৰ হ'লনে যে চৰকাৰৰ টকাটো তেওঁ দিবও পাৰে নিবও পাৰে? এই এনেকুৱা কিছুমান বাক্যই আমাক মানে বৰ আঘাত সানিছে। যিহেতু এটা চৰকাৰী স্কিমত আঁচনিটো দিছে, সেই মৰ্মে কিন্তু দেখা গৈছে যে এটা নামঘৰকে নাম সলনি কৰি দুবাৰ দুটা নামাকৰণ কৰি পেলাই মানে আঁচনি অন্তৰ্ভুক্ত কৰিছে। কিন্তু চৰকাৰী নিয়ম মতে এটা অনুষ্ঠানৰ এটা নামতহে হ'ব লাগে। এই ক্ষেত্ৰত চৰকাৰ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ কিবা সুকীয়া নিজা আছে নেকি, এইটো ঠিক মই স্পষ্টভাৱে এতিয়াও বুজিবলৈ বাকী আছে। লাহৰীঘাটৰ পৰা প্ৰণৱ গোস্বামীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।